জিন্দাবাদ রবি রমনাথ জিন্দাবাদ হাগ্রামা মহিলার জিন্দাবাদ হাগ্রামা মহিলার জিন্দাবাদ রবি রমনাথ জিন্দাবাদ ধন্যবাদ। যে আসাম গভর্নমেন্ট থেকে এখানে RIDF পান মানে যেটা আসে সেই ফান্ডের টেকিয়া টোটাল আমাদের খোসা সারিয়ালি থেকে মোকামবিল পর্যন্ত 1 কিলোমিটার 950 মিটার লম্বা যেটা রাস্তা সেই রাস্তাটা বানানোর জন্য স্যাংশন দেওয়া হইল। মই ৰাতিপুৱাৰ পৰা গোটেই আমাৰ তুলসীবিল প্ৰাইমাৰীৰ যিবিলাক অঞ্চল আছে সেই অঞ্চলত আজি মই আপোনালোকক জনাবলৈ সুখী হৈছোঁ অসম চৰকাৰৰ পৰা RIDF ফাণ্ডৰ অধীনত টোটেল মই 8টা নতুনকৈ ৰাস্তা বনাবৰ কাৰণে মানে ইয়াত চেংচন আনি দিব পাৰিছোঁ। প্ৰথম এই চেংচনৰ কাম আৰম্ভ কৰিবৰ কাৰণে মই আমাৰ তুলসীবিল বজাৰৰ পৰা বুমকালৈকে যোৱা যিটো ৰাস্তা এই ৰাস্তা খুব একেবাৰে বাঁহা ৰাস্তা আছিলে, মেৰামতি আজিলৈকে কৰা হোৱা নাই, একো স্কিম তাত দিয়া হোৱা নাই। আমি আশা ৰাখিছিলোঁ যে যিহেতু BTC চৰকাৰ আছে, ইয়াতে এজন EM আছে, তেখেতৰ পৰা কৰা হ'ব বুলি নিশ্চয় এইটো এটা আমাৰ আশা আছিলে, কিন্তু আজিলৈকে কৰা নহ'ল। যাৰ কাৰণে মই আমাৰ এই তুলসীবিল বজাৰৰ পৰা আৰম্ভ কৰি মেইন ৰোডৰ পৰা আৰম্ভ কৰি বুমকালৈকে যোৱা যিটো মেইন ৰাস্তা যিটো এইটো ৰিপেয়াৰ কৰিবৰ কাৰণে 1 কোটিৰ আঁচনি দিয়াৰ দ্বাৰা দি এটা কাম কৰা হ'ব। ইয়াৰ আধাৰশিলা স্থাপন কৰিলোঁ। তাৰপিছত আমাৰ তুলসীবিল বুমকা ৰোডৰ পৰা দক্ষিণ পিনে যোৱা মডেল হস্পিটেললৈকে যোৱা 1 কিলোমিটাৰ ৰাস্তা সেইটো মই আজি আধাৰশিলা স্থাপন কৰিছোঁ। আমাৰ 4 নম্বৰ ঠেংনাৰ বিটাৰ পৰা আমাৰ এই ঠেংনাৰ বিটা জালবস্তিৰ পৰা মোকৰামবিল আহমফেবুল কি কয় গৰম বাজাৰলৈকে যোৱা যিটো ৰাস্তা ইয়াৰো আধাৰশিলা স্থাপন কৰা হ'ল। ঠিক তেনেদৰে আজি ইয়াত আমাৰ আকৌ পাটিয়ালপাৰাৰ পৰা ভাওৰাগুৰিলৈকে যোৱা ইয়াৰো আধাৰশিলা স্থাপন হ'ব। মোকৰামবিলৰ পৰা আকৌ মানে কি কয় মোকৰামবিল সাব চেণ্টাৰলৈকে যোৱা ৰাস্তা 1 কিলোমিটাৰ সেইটো বনোৱা হ'ব, আধাৰশিলা স্থাপন কৰা হ'ব। ইয়াৰ পিছত আছে আমাৰ তুলসীবিল বড়ো বস্তিৰ পৰা ৰূপসীগ্ৰামলৈকে অহা আধাৰশিলা স্থাপন কৰিব ৰাস্তাত। আকৌ ৰূপসীগ্ৰামৰ পৰা টেংনাৰ বিটালৈকে অহা ৰাস্তা ইয়াৰো আধাৰশিলা স্থাপন হ'ব। আমাৰ আমিন কাটাৰ পৰা উস্তাতাৰিলৈকে অহা ৰাস্তা ইয়াৰো আধাৰশিলা স্থাপন হ'ব। ঠিক এই অঞ্চলতে টোটেল 8টা নতুনকৈ ৰাস্তা মই দিছোঁ তুলসীবিল টেংনাৰ বিটা অঞ্চলতে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ মানে তেখেতৰ স্বয়ং যিটো আশীৰ্বাদ কৃপা মোৰ প্ৰতি আছে, এইটো থকাৰ কাৰণে তেখেতৰ পৰা সহযোগ তেখেতৰ মোৰ প্ৰতি মৰম থকাৰ কাৰণে এইখিনি ইমানবোৰ ৰাস্তা টোটেল মোৰ কচুগাঁও সমষ্টিৰ অধীনতে টোটেল 28টা ৰাস্তা নতুনকৈ মই এই বছৰ দিব পাৰিছোঁ। সেইটো এনে হোৱা নাই, অসম চৰকাৰৰ স্বয়ং মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত সদায় থাকে, সদায় আছে আৰু ভৱিষ্যতলৈও নিশ্চয় থাকিব। ইয়াৰ কাৰণে এইখিনি ৰাইজৰ হকে কাম কৰিবৰ কাৰণে মই সুযোগ সুবিধাখিনি পাইছোঁ। ইয়াৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক অন্তৰৰ পৰা অশেষ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। বিধায়ক হিচাপে অঞ্চলৰ ৰাইজৰ দুখ দৰ্শা, অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগ, অঞ্চলৰ ৰাইজৰ আমাৰ যিবিলাক মানে সুবিধা অসুবিধাৰ প্ৰতি নজৰ ৰাখি কাম কৰাটো আমাৰ ৰাইজৰ প্ৰতিনিধিবিলাকৰ দায়িত্ব কৰ্তব্য। আৰু সেইখিনি দায়িত্ব কৰ্তব্য পালন কৰি আমি যিটো কৰণীয় দায়িত্ব কৰ্তব্য চৰকাৰৰ লগত যোগাযোগ কৰি চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি চৰকাৰৰ পৰা খুজি মিলি আদায় কৰি এই অঞ্চলত কাম কৰিবৰ কাৰণে মই যৎপৰোনাস্তি চেষ্টা চলাই আছিলে। ৰাস্তাবিলাক ভাল নোহোৱাৰ কাৰণে এইবিলাক ৰাস্তা নিৰ্মাণ কৰাৰ পাছত আপোনালোকে চাব টেংনাৰ বিটা তুলসীবিল মোকৰামবিল আহমেদপুৰ আমাৰ এই জালুবস্তি এইবোৰ অঞ্চলত ৰাস্তাৰ যিটো অভাৱ অভিযোগ আছিলে, যিটো বেয়া এটা কণ্ডিশ্যন আছিলে যোগাযোগৰ কাৰণে এইবিলাক কমপ্লিটলি নাইকিয়া হ'ব, ৰাইজে উপকাৰ হ'ব, ৰাইজৰ উপকাৰৰ কাৰণে সেইটো কৰা হৈছে। গতিকে অন্যান্য জাগাৰ দৰে এই অঞ্চলৰ ৰাইজৰ উন্নতি হওক মই সেইটোকে কামনা কৰোঁ। চাৰিওপিনে BTC অঞ্চলত উন্নতি কৰাটো আমাৰ BPF দলৰ লক্ষ্য উদ্দেশ্য। মোৰ এটা মিছন, এটাই ভিজন যে সকলো জাতি জনগোষ্ঠী বসবাস কৰা অঞ্চলবিলাকত সমানে উন্নতি হ'ব লাগিব, এই উদ্দেশ্যেৰে আজি মই কাম কৰিছোঁ। এইখিনি কাম মই আদায় কৰিব পাৰিছোঁ। আজিলৈকে মই এটাও কাম অসফল হোৱা নাই বুলি মই অনুভৱ কৰোঁ। আৰু একমাত্ৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ এই কৃপা দৃষ্টি মোৰ প্ৰতি থকাৰ কাৰণে আশীৰ্বাদ থকাৰ কাৰণে মই সফল হৈছোঁ। গতিকে ৰাইজ আপোনালোকৰ চবৰে সহায় সহযোগিতা
অদূৰ ভৱিষ্যত নিশ্চয় থাকিব আৰু সেইখিনি মানে আশীৰ্বাদ আপোনালোকৰ সহযোগ থাকিলে এই অঞ্চলত যিমানখিনি আকৌ কৰিব লগা কাম আছে যিমানখিনি ৰাইজৰ অভাৱ অভিযোগ আছে সেইবিলাক আকৌ দূৰ কৰিবৰ কাৰণে সমাধান কৰিবৰ কাৰণে নিশ্চয় মই মানে চেষ্টা চলাবলৈ সক্ষম হ'ম আৰু সফলতাও অৰ্জন কৰিব পাৰিম বুলি মোৰ এটা দৃঢ় বিশ্বাস